এইয়া আই কাৰ্ডো আছে। মানে ডিঙিত এইখন থাকিলে সাংবাদিক হৈ যায়। তাতকে ডিঙিত সাপ এডাল মেৰিয়াই ল ভগৱান হৈ যাবি। সাংবাদিক হবলৈ যে পঢ়িব লাগে, তই পঢ়িছ জানো? নাই পঢ়া, কিন্তু অভিজ্ঞতা মেইন বস্তু। অভিজ্ঞতাই বনোৱা সাংবাদিক। তই বোলে আজিকালি মানুহৰ ঘৰত সাপ ওলালেও নিউজ কৰ। কোনে কৈছে? কোনোবাই কব লাগে নে? কিয় মিহিৰামৰ ঘৰত কালি তই সাপ ওলোৱা নিউজ কৰিবলৈ যোৱা নাছিল? মই চুৰ বুলি ভাবিহে। হেৰৌ, তই ব্যস্ত হৈ আছ কাৰ ঘৰত সাপ ওলাল, কাৰ ঘৰৰ বোৱাৰী পলাই গল, কাৰ জীয়েক তোলনি হল, এইবোৰ নিউজ কৰ। নাই আপুনি ভুল বুজিছে। মই মূৰ্খ যে। মইতো তেনেকে কোৱা নাই। তই ভাবিছ তেনেকৈ? তই মাছ কম কৰিছ জানো? মই আকৌ মাছ কেলে কম কৰিম? এই সাংবাদিক হবলৈ যে পঢ়িব লাগে, তই পঢ়িছ জানো? নাই পঢ়া, কিন্তু অভিজ্ঞতা মেইন বস্তু। অভিজ্ঞতাই বনোৱা সাংবাদিক। এইয়া আই কাৰ্ডো আছে। মানে ডিঙিত এইখন থাকিলে সাংবাদিক হৈ যায়। তাতকে ডিঙিত সাপ এডাল মেৰিয়াই ল ভগৱান হৈ যাবি।